যিখিনি মানুহ উচ্ছেদ কৰিছে তেওঁলোকৰ পুনৰ্সংস্থাপন লাগে আৰু অধিক মাটি অধিগ্ৰহণ যাতে কৰা নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ফৰেষ্ট অঞ্চল যদি খালী কৰিব লাগে আছে সকলোকে খালী কৰিব লাগে, বাছি বাছি খালী কৰিব নালাগে। আৰু যিসকল আচলতে প্ৰকৃততে ভূমিহীন তেওঁলোকক উপযুক্ত ভূমি উপযুক্ত ঠাইত পৰিৱেশত থাকিব পৰা ঠাইত তেওঁলোকক ভূমি দিব লাগে, ক্ষতিপূৰণ দিব লাগে। আৰু যিসকল ল'ৰা ছোৱালী আজি স্কুল ভাঙি গ'ল বা স্কুল নোহোৱা হৈ গ'ল তেওঁলোকৰ এটা শিক্ষাৰ ব্যৱস্থা কৰি দিব লাগে। এইখিনি আহ্বান আমি গণতান্ত্ৰিকভাৱে এখন মুখ্যমন্ত্ৰীক আমি জনাব নোৱাৰো নেকি? মুখ্যমন্ত্ৰী কিহৰ ভয় খাইছে? আমচুৰ আন্দোলনত ভয় খাই আছিল। আজি মুখ্যমন্ত্ৰীক এইখিনি মুখ্যমন্ত্ৰী এটা অভিভাৱক, তেওঁ ৰজা, এইখন ৰাজ্যৰ ৰজাক আমি যদি প্ৰজাই যদি আমাৰ দাবীখিনি তেওঁ কৰা অন্যায়খিনি যদি আমি সজোৰে তেওঁৰ ওপৰত উত্থাপন নকৰোঁ আৰু তেওঁ সমস্যাখিনি সমাধান নকৰি পেলাই আমাক পুলিচ দি আটক কৰি জেলত সোমাই দিব, ভাবুকি দি পেলাই তেওঁ আমাৰ আন্দোলন ৰোধ কৰিব নোৱাৰে। মই স্পষ্টকৈ কৈছোঁ, যেতিয়ালৈকে ভূমিহীন মানুহে ভূমি নাপায়, যেতিয়ালৈকে বসুন্ধৰা আমাৰ মানুহৰ যিসকলকে মানুহখিনি তেওঁলোকৰ ভূমিৰ অধিকাৰ নাপায়, যেতিয়ালৈকে উচ্ছেদ কৰা পৰিয়ালে সংস্থাপন নাপায়, যেতিয়ালৈকে মাটি অধিগ্ৰহণ কৰাটো বন্ধ নকৰে, যেতিয়ালৈকে প্ৰকৃত ভূমিহীনক ভূমি প্ৰদান কৰি যদি উচ্ছেদ কৰিবলৈ ভূমি প্ৰদান কৰি কৰক, আৰু যদি ভূমি প্ৰদান নকৰে তেনেহ'লে কাকো উচ্ছেদ কৰিব নোৱাৰিব। আৰু ফৰেষ্ট খালী কৰিলে ফৰেষ্টৰ সকলোতে খালী কৰিব লাগিব। এই কথাবিলাক যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। গতিকে আমাৰ স্পষ্ট কথা, গতিকে আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি এই ধৰণৰ অন্যায়বিলাক বন্ধ কৰক, মানুহক ন্যায় দিয়া কাম কৰক, মানৱতা ভুলণ্ঠিত নকৰি, সংবিধান মোহাৰি নেপেলাই, গণতন্ত্ৰক ভুলণ্ঠিত নকৰি আপুনি মানুহখিনিক এটা জাষ্টিছ দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। অন্যথায় এই আন্দোলন আছে, এই আন্দোলন আগন্তুক দিনত আৰু অধিক ভয়াৱহ হ'ব। এইখন চৰকাৰে কোনো গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায়। আমি সম্পূৰ্ণ চৰকাৰী অনুমতি বিচাৰি আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু চৰকাৰে অনুমতি দিয়াৰ কাম কৰিছে চৰকাৰৰ জিলা প্ৰশাসনত, ধুবুৰী জিলা প্ৰশাসনত। আৰু সেইমতে তেওঁলোকে আমাক যদিও মানে যোৱাকালি নিশা আমাৰ জিলা কেন্দ্ৰীয় বিষয়লৈ মাতি লৈ গৈ তেওঁলোকে লিখিত আকাৰে তেওঁলোকে আমাক কাৰ্যসূচী কৰিবৰ কাৰণে দিছিলে। আৰু সেইবাবে আমি গণতান্ত্ৰিক আন্দোলনৰ বিশ্বাসী। আমি যিহেতু গণতন্ত্ৰৰ বিশ্বাসী, আমি কোনো ধৰণৰ হিংসাত্মক আন্দোলনৰ বিশ্বাসী নহয়। আমি শান্তিপূৰ্ণভাৱে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আমচুৰ এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। কাৰণ এই মুহূৰ্তত এই মানুহখিনি ভূমিহীন হৈছে, এই মানুহখিনিৰ লগত অন্যায় কৰা হৈছে। এইখিনি ভাৰতীয় নাগৰিক, ধুবুৰী জিলাৰ বাসিন্দা, এইসকলক ভূমি প্ৰদান নকৰাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল ধৰ্মীয় সংখ্যালঘুবোৰ টাৰ্গেট কৰি তেওঁলোকক উচ্ছেদ কৰিছে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে। গতিকে মানুহৰ মনত আৱেগ আছে, ক্ষোভ আছে। আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বিলাসীপাৰা এই অঞ্চলত আজি সেই স্কুলৰ পৰা বঞ্চিত হৈছে, বহু মানুহ আজি নাখাই আছে, ত্ৰিপলৰ তলত আছে। গতিকে আজি আমচুৰ এই আন্দোলন চতুৰ্থ অংশগ্ৰহণ কৰাৰ পিছত শান্তিপূৰ্ণ আন্দোলন হৈ গৈছে, ৰাইজে গুচি গৈছে। আৰু তেনেকুৱা মুহূৰ্তত মই এটা অনিৰ্দিষ্টকালীন ধৰ্ম ঘৰত চলাই আছিলে তাতে ৰাইজে, মই সেইটোত অংশগ্ৰহণ কৰাৰ পিছত মোক তেওঁলোকে থানালৈ মাতিলে, মই আহিম বুলিও কৈছিলোঁ যে মই যাম, গৈ আছোঁ। তাৰপিছত মই গম পাই গ'লোঁ যে তেওঁলোকে আচলতে মোক আটক কৰিছে আৰু তেওঁলোকে আটক কৰি লৈ আহি পেলাই তেওঁলোকে আজি আমাক দীৰ্ঘ সময় ইয়াত তেওঁলোকে ৰখালে। আৰু এটা কথা মই ধুবুৰী জিলা প্ৰশাসনক আৰু অসমৰ গৃহ বিভাগক কৈ দিব বিচাৰিছোঁ যে 1980 চনৰ পৰা আমচুৱে সংগ্ৰাম কৰি আহিছে। আহিবলগীয়া দিনবিলাকত ন্যায়ৰ পক্ষত অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব। য'তেই অন্যায় হ'ব, যেনেকৈ চৰকাৰে অন্যায় কৰিব তাতে আমি সংগ্ৰাম কৰোঁ। গতিকে 1980 চনৰ পৰা যি সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ, আমাক এনেকুৱা পুলিচ দি জেল দেখুৱাই, গুলি কৰি, লাঠি দেখুৱাই, ভয় দেখুৱাই আমচুক লাভ নাই। আমি ইয়াত কোনো ধৰণৰ অসাংবিধানিক অগণতান্ত্ৰিক কথা কোৱা নাছিলোঁ। আমি কেৱল মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ